নলবাৰী জিলাৰ বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত নৱগঠিত 65 নং লাৰকুছি কাপলাবৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়টো আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। পঞ্চায়ত পুনঃ গঠন প্ৰক্ৰিয়াৰ জৰিয়তে 65 নং লাৰকুছি কাপলাবৰী গাঁও পঞ্চায়তখন নতুনকৈ গঠন কৰা হৈছিল। পূৰ্বৰ 57 নং দৌলাখাল লাৰকুছি গাঁও পঞ্চায়তৰ লাৰকুছিস্থিত কাৰ্যালয়তে নতুনকৈ গঠন হোৱা 65 নং লাৰকুছি কাপলাবৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়টো মুকলি কৰা হয়। লাৰকুছি কাপলাবৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰে বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া প্ৰকাশ বৰ্মনে। ইয়াৰ পাছতে পঞ্চায়তখনৰ সভাগৃহত বামুণবৰীস্থিত শ্বহীদ সোঁৱৰণী কনিষ্ঠ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ আব্দুল হালিম আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হয় নৱনিৰ্বাচিত পঞ্চায়ত সমিতিৰ দায়িত্বভাৰ গ্ৰহণ আৰু উদ্বোধনী সভা। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে 65 নং লাৰকুছি কাপলাবৰী গাঁও পঞ্চায়তৰ সচিব কুমুদ কলিতাই। আগন্তুক দিনত 65 নং লাৰকুছি গাঁও পঞ্চায়তক এক সুস্থ সবল পৰিৱেশ, শৈক্ষিক, স্বাস্থ্য প্ৰতিটো দিশতে উন্নয়ন, ৰাস্তা ঘাট, শিক্ষা প্ৰতিটো স্তৰতে সাধাৰণ মানুহৰ মাজত যাই প্ৰকৃত গাঁৱৰ যি উন্নয়ন সেই উন্নয়ন কৰাৰ কাৰণে চেষ্টা কৰিম। দেখা গৈছে যথেষ্ট প্ৰত্যাহ্বানমূলক নিশ্চিতভাৱে প্ৰত্যাহ্বানমূলক হ'ব, কিন্তু তথাপিতো চৰকাৰ যিহেতু আমাৰ লগত আছে, আমাৰ এপি চেয়াৰমেন, জিলা পৰিষদৰ চেয়াৰমেনো আছে, আমাৰ চৰকাৰী পক্ষৰ গোটেইখিনি আমাৰ লগত সহযোগিতা নিশ্চিতভাৱে থাকিব। গতিকে এই পিছপৰা অঞ্চলক নিশ্চয় আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সহজ। ৰাইজক কি আশ্বাস দিব? ৰাইজক মাজত এটাই বিশ্বাস দিম যে আপোনালোক সদায় সততা আৰু নিষ্ঠা সেৱা আমাৰ কৰ্তব্য। সভাত অৱসৰপ্ৰাপ্ত শিক্ষক, সাংস্কৃতিক কৰ্মী, নাট্যকাৰ উদয় বৰ্মনে সভাখনত উপস্থিত থাকি পঞ্চায়তখনৰ নৱনিৰ্বাচিত সমিতিখনলৈ কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়। সভাত পঞ্চায়তখনৰ নৱনিৰ্বাচিত আঞ্চলিক সদস্যা ৰৌচনাৰা খাতুন, পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডল বিজেপিৰ সভাপতি ৰাজু ডেকা, নলবাৰী জিলা পৰিষদৰ নৱনিৰ্বাচিত অধ্যক্ষা গীতুমণি বৈশ্য, বৰক্ষেত্ৰী আঞ্চলিক পঞ্চায়তৰ নৱনিৰ্বাচিত অধ্যক্ষ প্ৰীতম গোস্বামীকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোকে ভাষণ প্ৰদান কৰে। সমস্যা আছে, পঞ্চায়তবোৰত যথেষ্টখিনি সমস্যা আছে বুলি আমি গম পাইছোঁ। ইয়াৰ পাছতো আমি কেনেদৰে সমাধান কৰিব পাৰোঁ, যিহেতু এতিয়া পঞ্চায়তবিলাক গঠন হ'ল, আঞ্চলিক পঞ্চায়তো গঠন হৈছে। আমি যিদৰে এই পঞ্চায়তখন বুলি নহয়, আমাৰ যি নলবাৰী জিলাত যিমানখিনি পঞ্চায়ত আছে, গাঁও পঞ্চায়ত আছে, তাতে যাতে আমাৰ তৃণমূল পৰ্যায়ৰ যিখিনি সমস্যা, সেই সমস্যাখিনি যাতে আমি সমাধান কৰিব পাৰোঁ, এই ক্ষেত্ৰত মই জিলা পৰিষদৰ অধ্যক্ষা হিচাপে সদায় চেষ্টা কৰি যাম। সভাপতিৰ লগত বুলি কথা নাই, মোৰ এটা কাম কৰাৰ খুবেই আগ্ৰহ আছে আৰু মোক যেতিয়া বিচাৰে নিশ্চয় আপোনালোকে পাব। ইয়াৰ আগতেও মই বৰক্ষেত্ৰীত মই কোনো বৰভাগত দায়িত্ব থাকিলেও মই বৰক্ষেত্ৰীত আগতে আহিছোঁ, কেইবাখনো মিটিঙত আহিছোঁ। যেতিয়ালৈকে মোক ৰাইজে যেতিয়াই বিচাৰে তেতিয়াই মই পঞ্চায়তত মই যিমান কষ্ট কৰি হ'লেও উপস্থিত হোৱাৰ চেষ্টা কৰিম। আৰু ৰাইজৰ সমস্যা, আমি সকলো সমস্যাটো আৰু সমাধান কৰিব নোৱাৰিলেও যিটো ৰাইজৰ লগত যিটো আমি আলোচনা, সেই আলোচনাখিনিত সদায় আমি আছোঁ। মোক যেতিয়াই বিচাৰে পঞ্চায়তৰ সভাপতি হওক বা আঞ্চলিক পঞ্চায়তৰ সদস্য আছে, সভাপতি আছে বা গাঁও পঞ্চায়তৰ সদস্যসকল আছে, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল আছে, আমাৰ ৰাইজ আছে, যেতিয়াই মোক বিচাৰিব তেতিয়াই আপোনালোকৰ মাজত মই নিশ্চয় উপস্থিত। আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি? আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ। আমাৰ পেকেজসমূহ হৈছে ছুপাৰ ছেভাৰ 85,000ৰ পৰা ডায়মণ্ড 1,10,000লৈকে। এতিয়া আৰু অপেক্ষা কিহৰ? আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পচন্দৰ পেকেজ। বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ।